ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছিলে যে বহিৰাজ্যত কৰ্মসূত্ৰে যোৱা আমাৰ সন্তানসকলৰ কিবা কাৰণত যদি পৰলোক প্ৰাপ্তি হয় তেনেহলে আমি তেওঁলোকৰ পাৰ্থিৱ শৰীৰ শ্ৰদ্ধা সহকাৰে অসমলৈ বা নিজ পৰিয়াললৈ উভতাই আনিম। এই আঁচনি আমি ৰাইজক কথা দিছিলোঁ যে 1 অক্টোবৰ 2025 চনৰ পৰা আমি শুভাৰম্ভ কৰিম। ৰাজ্যৰ বৰ্তমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি আমি 6 অক্টোবৰ তাৰিখে এই আঁচনিটো বা এই আঁচনিখন ৰাইজৰ উদ্দেশ্যে আমি আগবঢ়াই দিব বাবে ইয়াত উপস্থিত হৈছোঁ। অৱশ্যে এই আঁচনিখন আৰম্ভ হোৱাৰ আগতেও এই বিশেষ সেৱা আমি অনানুষ্ঠানিকভাৱে আগবঢ়াই আছিলোঁ আৰু এই বছৰ 24 গৰাকী অসম সন্তানৰ পাৰ্থিৱ শৰীৰ আমি শ্ৰদ্ধা সহকাৰে অসমলৈ উভতাই আনিছোঁ। কিন্তু আজিৰ পৰা এই ব্যৱস্থাটোৱে এটা আনুষ্ঠানিক ৰূপ পালে। অসমৰ বাহিৰত অধ্যয়ন কৰিবলৈ যোৱা বিশ্ববিদ্যালয় বা আন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী বা কৰ্মসূত্ৰে অসমৰ বাহিৰত কাম কৰি থকা আমাৰ অসম সন্তানসকলৰ বাবে এই আঁচনি প্ৰযোজ্য হ'ব। এই আঁচনি অনুসৰি বহিৰাজ্যত কোনোবা ব্যক্তিৰ যদি মৃত্যু হয়, অকস্মাতে মৃত্যু হয়, তেওঁলোকে নিৰ্দিষ্ট নম্বৰত আমাক যোগাযোগ কৰিব। 112ৰ দৰে ইমাৰ্জেঞ্চি সেৱাটো আমাক খবৰ দিব পাৰিব। সেৱা সেতু পৰ্টেলৰ জৰিয়তেও আমাক খবৰ দিব পাৰিব আৰু আমাৰ ৰাজ্য চৰকাৰৰ মুখ্য সচিব বা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়তো তেওঁলোকে তেওঁলোকৰ যিটো ঘটনা ঘটি গৈছে তাৰ বিষয়ে আমাক জনাব পাৰিব। মৃত্যু দুই ধৰণৰ হয়, এটা স্বাভাৱিক মৃত্যু আৰু এটা অস্বাভাৱিক মৃত্যু। এই আঁচনিখনৰ এটা বিশেষ লক্ষ্য হৈছে যে যদি কোনোবা অসম সন্তানৰ বাহিৰত মৃত্যু হয় আৰু বিভিন্ন মেডিকো লিগেল কাৰণত কেতিয়াবা হত্যা হ'ব পাৰে, কেতিয়াবা দুৰ্ঘটনা হ'ব পাৰে, তেতিয়াহ'লে তেওঁলোকৰ পাৰ্থিৱ শৰীৰ উভতাই অনাৰ বাবে যিখিনি লিগেল ছাপৰ্ট দিব লাগে, আইনগত ছাপৰ্ট দিব লাগে, সেইখিনিও আমাৰ অসম আৰক্ষীৰ বিশেষ শাখাই প্ৰদান কৰিব। প্ৰয়োজন সাপেক্ষে আমাৰ চৰকাৰৰ দায়িত্বশীল পুলিচ বিষয়া সেই ৰাজ্যলৈ গৈ হ'লেও পাৰ্থিৱ শৰীৰ যাতে আমি সসন্মানে উভতাই আনিব পাৰোঁ, তাৰ বাবে আমি নিশ্চিতভাৱে অসমৰ বাহিৰত কাম কৰা প্ৰবাসী অসমীয়াসকলক আমি সহায় কৰিম। আজি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বহুকেইটা আঁচনিৰ ভিতৰত এই আঁচনিটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ আঁচনি। আমি নিজে অনুভৱ কৰিব পাৰোঁ যে ছিকিউৰিটি গাৰ্ড আদিত কাম কৰি থকা যুৱক যুৱতীসকলৰ বাহিৰত যদি মৃত্যু হয়, একোটা মৃত শৰীৰ উভতাই আনিবৰ বাবে প্ৰায় 40-50 হাজাৰ টকাৰ খৰচ হয়। তাৰ ফলত বহু ক্ষেত্ৰত দেউতাক মাকে ল'ৰা ছোৱালীৰ শেষ বাৰৰ বাবে চোৱাৰ পৰাও তেওঁলোক বঞ্চিত হয়, কাৰণ নিজে গ'লেও 40-50 হাজাৰ টকা লাগিব আৰু মৃত শৰীৰটো উভতাই আনিবৰ বাবেও 40-50 হাজাৰ টকা স্বাভাৱিকভাৱে খৰচ কৰিব লাগিব। ফলত বহুত দেউতাক মাক আছে যোনে নেকি শেষ সময়ত বা শেষ বাৰলৈ
নিজৰ সন্তানক এবাৰৰ বাবে চোৱাৰ পৰাও তেওঁলোক বঞ্চিত হয়। এই শ্ৰদ্ধাঞ্জলি আঁচনিটোৱে সেইসকল পিতৃ মাতৃক কৰবাত অলপ হ'লেও, যদিও সন্তানৰ মৃত্যু কোনো ধৰণৰ কোনো ব্যৱস্থাৰে পূৰণ কৰিব নোৱাৰি, কৰবাত নহয় কৰবাত অলপমান সকাহ বা অলপমান সান্তনা হিচাপে এই শ্ৰদ্ধাঞ্জলি আঁচনিটোৱে কাম কৰিব পাৰিব বুলি আমি বিশ্বাস কৰোঁ। অৱশ্যে এই আঁচনিটোত আমি কেতিয়াবা মেডিকেল ট্ৰিটমেণ্ট ল'বৰ কাৰণে আমি হস্পিটাললৈ যাওঁ। তেনেকুৱা ধৰণে মৃত্যু হোৱা ব্যক্তিসকলক এই আঁচনিটোৰ অধীনত আমি ৰখা নাই। কাৰণ আমি অনুভৱ কৰোঁ যে তেওঁলোকে যদি চিকিৎসাৰ কাৰণে বাহিৰলৈকে যাব পাৰিছে, নিশ্চয় পাৰ্থিৱ শৰীৰটো উভতাই আনিব পৰা সক্ষমতাও তেওঁলোকৰ থাকিব। সেইবাবে এই আঁচনিটো আমি ছাত্ৰ ছাত্ৰী আৰু বিশেষকৈ যিসকলে চতুৰ্থ বৰ্গ বা তৃতীয় বৰ্গৰ কাম কৰিবৰ বাবে অসমৰ বাহিৰত আছে, তেওঁলোকৰ ক্ষেত্ৰতে এই আঁচনিটো প্ৰযোজ্য হ'ব। মই আশা কৰোঁ যে এই আঁচনিখনে আমাৰ অসমৰ যুৱক যুৱতীসকলক যথেষ্টখিনি সহায় কৰিব। আমি নিবিচাৰোঁ যে কোনোবাই এই আঁচনিটোৰ জৰিয়তে আমাৰ সহায় লওক, কিন্তু ভগৱানৰ ওচৰত আমি সকলোৱে কৰবাত নহয় কৰবাত হাৰি যাব লাগে। আমি ডেষ্টিনিৰ লগত যুঁজ কৰিব নোৱাৰোঁ। অন্ততঃ এই আঁচনিটো তেওঁলোকৰ বাবে এটা আশ্ৰয় হিচাপে, দেউতাক মাকৰ বাবে অকণমান সহানুভূতি হিচাপে এই আঁচনিটোৱে কাম কৰিবলৈ সক্ষম হ'ব। মই এই আঁচনিটো ৰূপায়ণ কৰিবৰ বাবে দায়িত্ব গ্ৰহণ কৰাৰ বাবে অসম আৰক্ষীক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু আমাৰ সংবাদ মাধ্যমক বিশেষভাৱে অনুৰোধ কৰিম যে আজি আমি যিকেইটা ফোন নম্বৰ ইয়াতে দিছোঁ, সেইকেইটা ফোন নম্বৰ তেখেতসকলে যাতে ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে কাম কৰে, যাতে ৰাইজে বিপদৰ সময়ত এই নম্বৰটোৰ জৰিয়তে সহায় ল'ব পাৰে। আৰু ৰাজ্যৰ আমাৰ ইনফৰমেশ্যন এণ্ড পাব্লিচিটি ডিপাৰ্টমেণ্টকো মই অনুৰোধ কৰিম যে এই ফোন নম্বৰকেইটা তেওঁলোকেও যাতে বহল প্ৰচাৰৰ বাবে ব্যৱস্থা কৰে। পুনৰ এবাৰ সকলোকে আকৌ এবাৰ মোৰ ধন্যবাদ জনাই এই শ্ৰদ্ধাঞ্জলি আঁচনিটো অসমৰ জনসাধাৰণৰ বাবে উৎসৰ্গা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।